আচলতে ক'বলৈ গ'লে আজি ইয়ালৈ প্ৰথমবাৰৰ বাবে আহিছোঁ ডেকাচাং আৰু ইয়াতে মই উপস্থিত হৈছোঁ হাফিজউদ্দিন মডেল একাডেমীত। ইয়াতে খুব এটা সুন্দৰ অনুষ্ঠান ইয়াতে উপস্থিত মই হৈছোঁ উপস্থিত এই অনুষ্ঠানটোত। ইয়াতে আচলতে আমাৰ হিয়াৰ মুঠু জুবিনদাৰ ৰচনা প্ৰতিযোগিতা পতা হৈছিলে তেওঁৰ জীৱনৰ ওপৰত। ইমান সুন্দৰ এটা প্ৰচেষ্টা হাতত লৈছে, সেইবাবে মই লাইফ স্মাৰ্টৰ সমূহ সদস্যলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰ এটা প্ৰচেষ্টা আৰু জাহিদ এডুকেশ্যন ফাউণ্ডেশ্যনকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিনদাক জীয়াই ৰখা যিটো এটা প্ৰচেষ্টা, জুবিনদাৰ জীৱনৰ ওপৰত যিটো ৰচনা প্ৰতিযোগিতা ইয়াতে পাতিছে আৰু মই ইয়াত আহিছোঁ বিজয়ীসকলক বঁটা বিতৰণি কৰিবলৈ আহিবলৈ পাই খুবেই ভাল লাগিছে। আৰু ক'ৰবাত অনুভৱ হয় যে দাদাটো কায়িকভাৱেহে নাই, কিন্তু আমাৰ অন্তৰৰ পৰা আমাৰ মনৰ পৰা কেতিয়াও নাইকিয়া হ'ব নোৱাৰে, কাৰণ এনে ধৰণৰ প্ৰচেষ্টাৰ বাবে এনে ধৰণৰ অনুষ্ঠানৰ বাবে দাদাই আমাৰ মাজত সদায় জীয়াই থাকিব। এইটোৱে ধন্যবাদ। হয়, জুবিনদাৰ ন্যায়ক লৈ মই এইটোৱে ক'ব বিচাৰিম যে ন্যায় প্ৰক্ৰিয়া যিহেতুকে আমি সকলোৱে জানো যে দীঘলীয়া এইটো ন্যায় যিটো এটা প্ৰচেছ, যিহেতুকে ময়ো এগৰাকী ল'ৰ ষ্টুডেণ্ট হয় আৰু আমিও সকলোৱে বহুত ৱেইট কৰি আছোঁ যাতে দাদাই অতি শীঘ্ৰেই ন্যায় পায় আৰু কোনো ধৰণৰ মনত যাতে আমাৰ ডাউট থাকি নাযায়, সন্দেহ থাকি নাযায়। ন্যায় যিটো প্ৰক্ৰিয়া হয় ভালকৈ হওক আৰু দাদাই ন্যায় পাবই, আমাৰ বিশ্বাস আছে। খুব পজিটিভভাৱে আমি ৰৈ আছোঁ।